লখিমপুৰৰ এক মৰ্মান্তিক খবৰ আমি দিব বিচাৰিছোঁ। ভাস্কৰ্য শিল্পী সূৰ্য হাজৰিকাক মুমূৰ্ষু অৱস্থাত কলিকতা ৰেল ষ্টেচনত উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পিছত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটিছে। আৰু বচা চুকৰ এই পৰিয়ালটোত এতিয়া শোকৰ বন্যা, কাৰণ এজন উদীয়মান শিল্পী, ভাস্কৰ্য শিল্পী, তেওঁ মৃত্যুৰ খবৰে কিন্তু প্ৰতিজন লোককে মৰ্মাহত কৰিছে। আৰু ধাৰণা কৰা হৈছে যে ৰেলেৰে গৈ থকা অৱস্থাত কলিকতাত তেওঁক দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে আৰু তেওঁক অতি নৃশংসভাৱে আক্ৰমণ কৰি ৰেল ষ্টেচনৰ সমীপতে পেলাই থোৱা হৈছিল। আৰু আমি যি খবৰ লাভ কৰিছোঁ, আজিৰ হয়তো তেওঁৰ মৃতদেহ আজি ইয়াত পোৱাৰ সম্ভাৱনা আছে। আৰু এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে গোটেই ঘৰখনত, কাৰণ এজন উদীয়মান শিল্পী, ভাস্কৰ্য শিল্পী, গতিকে সেই ভাস্কৰ্য শিল্পীগৰাকীৰ মৃত্যুৰ খবৰে কিন্তু সকলোকে মৰ্মাহত কৰিছে। তেওঁৰ মাতৃক আমি দেখুৱাইছোঁ যে তেওঁৰ অৱস্থা এতিয়াও পুত্ৰৰ মৃত্যুৱে শোকাকুল কৰি তুলিছে। আৰু তেওঁৰ পিতৃৰ ওচৰলৈ আমি যোৱাৰ চেষ্টা কৰিম যে তেওঁ কথাখিনি হয়তো ক'ব পাৰিব যে পিতৃৰ, আমি কৈছোঁ যে গোটেই ঘৰখনৰ যি পৰিৱেশ, সেই পৰিৱেশে হয়তো যদি দেখিলে গম পাব তেওঁৰ পিতৃ আছে। অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যে কি হৈছে বা কি ভাবিছে তেওঁলোকে, যে কেনে ঘটনাৰ বলি হৈছে। আমি অকণমান পাতিব বিচাৰিছোঁ কি বুলি ভাবিছে, যে গোটেই ঘটনাটো কি বুলি ভাবিছে আপুনি? গোটেই ঘটনাটো ডক্টৰৰ মতেও হেৰি হৈছে, মাৰ্ডাৰ বোলে, আৰু ল'ৰাটো মাৰ্ডাৰে কৰিছে বুলিহে ভাবিছে। কলিকতাত পঢ়ি আছিলে? কলিকতাত পঢ়ি আছিলে। খবৰটো কেনেকৈ পাইছিলে আপোনালোকে? খবৰটো যেতিয়া মানে 28 তাৰিখৰ দিনাখন ৰাতি 3টা বজাত, ৰাতিপুৱা আগত এজনে পালে। তেওঁ প্ৰায় এই ৰাম বুলি এনেকৈ চিঞৰ এটা মৰা শুনিলে, লাহেকৈ শুনি বোলে ওচৰ চাপি গৈ ভিডিঅ' এটা কৰিলে। কৰাৰ পিছত তাৰ চিমটো পৰি আছিলে, মোবাইলটো লৈ গ'ল, চিমটো তাতে পালে। পাই চিমটো তেওঁ লৈ সেইটো নাচালে, ল'ৰাটোক লৈ গুচি গ'ল, গৈ ওচৰৰ মেডিকেল এখনত ভৰ্তি কৰিলে। তাৰপিছত এই পিন্ধন আৰু টায়াৰ চায়াৰ মাৰি থকা ধুনীয়া স্বাস্থ্যৱান ল'ৰা, এতিয়া মানে ডক্তৰ এজন মৰি আছে বুলি, পৰি আছে বুলি কৈছিলে। তাৰপৰা তাৰ কোনোবাই সদাশয়ে চালে, চাই আইডেণ্টিটি কাৰ্ডটো পালে। পোৱাৰ পিছত এইটো ষ্টুডেণ্ট বুলি কলিকতা ইউনিভাৰ্চিটি প্ৰিন্সিপাললৈ ফোন কৰিলে। তেখেতে লগে লগে গাড়ী লৈ আহি তাক নি SSMK বুলি কোনোবা এখন ভৰাই দিলে, ভৰ্তি কৰি। তাৰপিছত তাত হেৰি কৰাৰ পিছততো তাৰ আমাৰ গাৰ্জেন নাই। এতিয়া তাতে প্ৰিন্সিপালে 2জন ল'ৰাক গাৰ্জেন কৰাই ট্ৰিটমেণ্ট লৈছে, সিমানলৈকে জানো। তাৰপিছত ৰাতি 8:15 কৈছে, প্ৰায় 4 ঘণ্টা যুঁজি আমি অপাৰেশ্যনটো কৰিলোঁ। মগজুৰ পাছফালে মানে মূৰৰ পাছফালে মানে হেৰি পাইছোঁ। আৰু বাকী আমি পিছত হেৰি কৰিম বুলি কি কয়, ভেণ্টিলেটৰ, তাত মানে ল'ৰাটো ৰাখিলে। ৰখাৰ পিছত 29 তাৰিখৰ দিনা অপাৰেশ্যন, 30 তাৰিখটো থাকি 1 তাৰিখৰ দিনাখন 5 বাজি কিমানত বেয়া খবৰ এটা পালোঁ যে ল'ৰাটো নাই। ইমানেই জানো, বিচৰা নাই, কাৰণ যিটো পৰিৱেশ আছে সেই পৰিৱেশটোত আচলতে পৰিয়ালৰ লোকক আমনি কৰাৰ দৰে এটা পৰিৱেশ হ'ব। আৰু গোটেই পৰিয়ালটো শোকত ম্ৰিয়মান আজি, কাৰণ কৈছোঁ কেৱল এই বচা চুকেই নহয়, সমগ্ৰ লখিমপুৰ লগতে অসমৰ এজন ভাস্কৰ্য শিল্পী, তেওঁৰ মৃত্যুৰ খবৰে কিন্তু আজি সকলোকে ম্ৰিয়মান কৰি তুলিছে। কাৰণ কলিকতালৈ গৈছিল তেওঁ, বৰপেটাত এটা কাম চলি আছিল বুলি কৈছিল, আৰু কলিকতালৈ যাবলগীয়া তেওঁ এটা হৈছিল। আৰু কি কাৰণে সেই খবৰ তেওঁলোকে বিচাৰিছে, কাৰণ তেওঁলোকে এতিয়া এই যিজন সূৰ্য হাজৰিকা ভাস্কৰ্য শিল্পী, সেই সূৰ্য হাজৰিকাৰ যি মৃত্যু, সেই মৃত্যুৰ তেওঁলোকে তদন্ত বিচাৰিছে। আৰু চৰকাৰক লৈ এটা তেওঁলোকে দাবী তুলিব বিচাৰিছে যে সূৰ্য হাজৰিকাৰ যি মৃত্যু, সেই মৃত্যুক লৈ তেওঁলোকে তদন্ত কৰক, আৰু কেনেদৰে দুৰ্বৃত্তই ৰেলত যোৱা যিসকল যাত্ৰী, সেই যাত্ৰীসকলক তেওঁলোকে অত্যাচাৰ চলায়, তাৰো কিছু কথা তেওঁলোকে কৈছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ যে মই কৈছোঁ যে কেনেদৰে পাইছিলে সূৰ্য হাজৰিকাৰ, গতিকে খবৰটো অতি বেয়াটো দেখা পাওঁ। সৰুৰ পৰাই তেওঁ আমাৰ লগতে থাকে, খেলা ধূলা কৰে, আমিও খেলা ধূলা কৰোঁ। ল'ৰাটো বহুত ভাল ল'ৰা আছিলে, কিন্তু এইটো চৰকাৰী বিভাগতো বহুত এটা CBI তদন্ত আছে ন, বহুত উচ্চপদস্থ বিষয়া আছে। এনেকুৱা হেন ল'ৰা এটা আমাৰ গাঁৱৰ পৰা যেতিয়া হেৰাই গৈছে, মানে চৰকাৰে উচিত বিচাৰ কৰি উচিত শাস্তি দিব লাগে, গম পাইছে নাই? আমিতো একো নাজানো ন। চৰকাৰতো বহুত এনেকুৱা বহুত পালি পঢ়িয়া আছে, টকা দি পুহি ৰাখিছে ন সিহঁতক যিমান টকা দি পুহি ৰাখিছে, আমাৰ লগতো কেনেকৈ মাৰিলে, কি কৰিলে, তাৰ এটা উচিত তদন্ত লাগে, মানে জৰুৰী তদন্ত লাগে। যদি মৃতদেহ পাবহি আজি মৃতদেহ 1:30মান বজাত পাবহি, ঘৰত পাবহি। তাৰপিছতে
এই গোটেই পৰিয়ালটোৰ বাসগৃহৰ ভিতৰত এতিয়া কিন্তু আপুনি কাকো সান্তনা দিব নোৱাৰাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই যিটো পৰিৱেশ সেই পৰিৱেশে সূৰ্য হাজৰিকাক হেৰুৱাই গোটেই বছাচুক গাঁওখনেই নহয় লখিমপুৰ জিলাই নহয় অসমৰ শিল্পী সমাজক শোকাকুল কৰি তুলিছে আৰু এই যি অনাকাংক্ষিত খবৰ যে তেওঁ কলিকতাৰ ভাস্কৰ্য শিল্পী বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়নৰত আছিলে বৰপেটাত তেওঁ ভূপেন হাজৰিকাৰ দেৱৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে তেওঁ দিহা কৰিছিল গতিকে তেওঁৰ মৃত্যু কিন্তু সহজে ল'ব পৰা নাই সকলোৱে কিন্তু চৰকাৰক এই দৃষ্টিগোচৰ কৰিছে যে কেনেদৰে এইজন ছাত্ৰৰ মৃত্যু ঘটিলে বা সেই গোটেই ঘটনাৰ উচিত তদন্ত সকলোৱে দাবী তুলিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ